অসম ৰাজ্যত দেশ বিদেশত উজ্বলাই তোলাৰ কাৰণে যিবোৰ ঐতিহ্য ক্ষেত্ৰ আছে তাৰ মাজত অন্যতম এটি হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান। এই মানস ৰাষ্ট্ৰীয় উদ্যানক বিশ্বৰ ভিতৰত উজ্বলাই তোলাৰ ক্ষেত্ৰত আগভাগ লোৱাৰ কাৰণে মানস ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ লগতে স্থানীয় যিসকল মানস বা প্ৰকৃতিপ্ৰেমী দল সংগঠনে একত্ৰিতভাৱে প্ৰতি বছৰে কৰি আহিছে মানস মহোৎসৱ। মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰীত এই ধৰণে মানস মহোৎসৱ উদযাপন কৰা হৈছে, য'ত মানস ৰাষ্ট্ৰীয় উদ্যানত চুবুৰীয়া অঞ্চলবোৰত যিবোৰ আচলতে যি জাতি জনগোষ্ঠীয়ে ইয়াত বসবাস কৰে, প্ৰতিটো জাতি জনগোষ্ঠীৰ যি খাদ্য সম্ভাৰ হওক বা অন্যান্য যিবোৰ চলন ফুৰণ আচলতে কেনেকৈ জীৱিকা নিৰ্বাহ কৰে এই অঞ্চলৰ মানুহে বা অসমত যিবিলাক জাতি জনগোষ্ঠী আছে তেওঁলোকৰ সংস্কৃতি এই বিষয়বোৰ আচলতে সাঙুৰি যি ধৰণে থাকিব লাগে, এই বিষয়বোৰ সামৰি গোটেইখিনি বস্তু ইয়াত উপস্থাপন কৰাৰ কাৰণে চেষ্টা কৰা হৈছে। আৰু এই মুহূৰ্তত কেমেৰা সহযোগীয়ে পোনে পোনে দেখুৱাইছে এয়া আমি বড়োসকলে BTC অঞ্চলত বড়োসকলে কি ধৰণে বসবাস কৰে বা তেওঁলোকে কি ধৰণে খাদ্য গ্ৰহণ কৰে, এই সকলো সামগ্ৰী কিন্তু ইয়াত উপস্থাপন কৰা হৈছে। ইয়াত দেখিবলৈ পাইছে বিভিন্ন প্ৰান্তৰ প্ৰকৃতিপ্ৰেমী মানুহখিনি ইয়াত আহি এই গোটেইখিনি বস্তু তেওঁলোকে উপভোগ কৰিছে বা যিসকলে চাহিদা অনুযায়ী তেওঁলোকে নিজৰ খাদ্যবোৰ ইয়াত খাবলৈ এটা সুযোগ পাইছে। তো এই যি মানস মহোৎসৱ, মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে যি অনুষ্ঠিত কৰা হৈছে, যে এয়া BTC চৰকাৰৰ যি কাৰ্যবাহী সদস্য বেগম আখতাৰ আহমেদ তেখেতেও কিন্তু ইয়াত আহি উপস্থিত হৈছে আৰু গোটেই যি আচলতে মহোৎসৱ এয়া তেওঁ পৰ্যবেক্ষণ কৰিছে। আমি পোনে পোনে কথা পাতি চেষ্টা কৰিম। বাইদেউ, মানস মহোৎসৱত আহি উপস্থিত হৈছে বা মানসৰ যি প্ৰচাৰ প্ৰসাৰৰ যি উদ্দেশ্য কি অনুভৱ কৰিছে? ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ গোটেই BTC-বাসী তথা অসমবাসী ৰাইজলৈ। আজি মানস যিটো ফেষ্টিভেল, এই ফেষ্টিভেলত আহি পেলাই মই নথৈ আনন্দিত হৈছোঁ। এইটো আমাৰ মানস, আমাৰ সকলোৰে মানস, আমাৰ অহংকাৰৰ মানস, আমাৰ গৌৰৱৰ মানস, যি মানসে আজি বিশ্বৰ বুকুত এটা জেগা পাইছে। আজি মানস বুলি ক'লে বিভিন্ন দেশ বিদেশৰ পৰা পৰ্যটন আহি পেলাই, পৰ্যটকসকল আহি পেলাই ইয়াতে আমাৰ এই সেউজীয়া মানসৰ সৌন্দৰ্য উপভোগ কৰে। আজি এই মানস ফেষ্টিভেলটোৱে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ যে আমি একত্ৰিত হৈ মানসৰ গাতে লাগি আছোঁ আৰু এই BTC অঞ্চলৰ যে এটা বিশাল সম্পদ, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ বিভিন্ন খাদ্য, বিভিন্ন সাজ পোছাক, বিভিন্ন ধৰণৰ বস্তুৱে আজি ইয়াত এই মানস ফেষ্টিভেলত আমি দেখিবলৈ পালোঁ আৰু যিসকলৰ লগত চিৰপৰিচিত আমি আৰু ইয়াৰ পৰাই আমাৰ এটা মানে সমিলমিলৰ বাৰ্তা আমি বিশ্বৰ মাজত আমি দিব পাৰোঁ যে সাম্প্ৰতিক সময়ত আমাৰ মানসত আমি সকলো জাতি জনগোষ্ঠীৰ মানুহে একত্ৰিত হৈ পেলাই আমাৰ ধৰ্মীয় ৰীতি নীতি, আমাৰ সাজ পোছাক, আমাৰ খাদ্য সম্ভাৰ একত্ৰিত হৈ পেলাই আমি একেলগে থাকোঁ। মানস ৰাষ্ট্ৰীয় উদ্যানৰ যিসকল দল সংগঠন আছে বা প্ৰকৃতিপ্ৰেমী যিসকল, তেওঁলোকে সদায় মানসৰ উন্নয়নৰ চেষ্টা কৰি আহিছে বা BTC চৰকাৰ বা আপোনাৰ একচুৱেলি কি ধৰণৰ চিন্তা চৰ্চা আছে মানসৰ? মানসৰ যিসকলৰ তত্ত্বাৱধানত আছে মানসত, তেওঁলোকে সদায় তেওঁলোকৰ প্ৰচেষ্টা আগত ৰাখি পেলাই মানস ৰাষ্ট্ৰীয় উদ্যানটো আৰু কেনেকুৱাকৈ আৰু বহুত উন্নতি মানে কৰিব পৰা যায়। ইয়াতে পৰ্যটকসকলক যি হাৰত পৰ্যটকসকল আহে তেওঁলোকক আৰু কিমান ফেচিলিটি দি পেলাই আমি এইটো আৰু বেছি উন্নত কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্ট আছে। আমাৰ যিটো ফৰেষ্ট ডিপাৰ্টমেণ্ট ইতিমধ্যে টুৰিজিম ডিপাৰ্টমেণ্ট এণ্ড ফৰেষ্ট দুটা ডিপাৰ্টমেণ্ট আমাৰ BTCত গভমেণ্টত আছে। দুটা ডিপাৰ্টমেণ্টে ইয়াতে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে আৰু আপোনালোকে দেখিব পাব উদ্যানখনৰ ৰাস্তা ঘাট, বিভিন্ন ধৰণৰ যিবিলাক কটেজ ঘৰ ইত্যাদি সকলোবিলাক ইয়াত খুব ধুনীয়াকৈ সুন্দৰকৈ আৰু উন্নত ধৰণৰ কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত ৰাখিছে, কাৰ্যসূচী হাতত লৈছে। ধন্যবাদ জনাইছে। এয়া আছিলে BTC চৰকাৰৰ EM বেগম আখতাৰ আহমেদ ডাঙৰীয়া। তেওঁ যথেষ্ট গুৰুত্ব তেওঁ এই মানস ৰাষ্ট্ৰীয় উদ্যানক লৈ চিন্তা চৰ্চা কৰিছে বুলি আচলতে যি পৰিয়ালত আছোঁ, একচুৱেলি গোটেইখিনি পৰিয়াল সদৃশ কৰি তোলা হৈছে। বাইদেউ আছে, কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, কি বনাইছে ইয়াত? পিঠা চাহ আগত কি আছে ইয়াত দেখিবলৈ পাইছোঁ? এই চাহ আৰু পিঠা, পিছত কিবা আছে গাহৰি মাংস, পিছত কিবা ভাত। খাবলৈ আহিছেনে মানুহ? ইমান অহা নাই, কমকৈ আহিছে মানুহ, মানে আহিব আৰু আহি থাকক না। নিশ্চয়কৈ এই ধৰণে আহ্বান কৰিছে যে কোনো মানুহে বা কোনো ব্যক্তিয়ে যদি বিচাৰে
যে তেওঁলোকে সপৰিয়ালে হওক বা যি জাতি জনগোষ্ঠীৰ বিভিন্ন আচলতে নীতি নিয়মেৰে বা পৰম্পৰাগতভাৱে যিবোৰ খাদ্য সম্ভাৰ আচলতে গ্ৰহণ কৰা হয় গোটেইখিনিৰ সোৱাদ যদি ল'ব কোনোবাই বিচাৰে তেতিয়াহ'লে মানস মহোৎসৱলৈ আহক গোটেইখিনি তেওঁলোকৰ ব্যৱস্থা ইয়াত আছে আদিবাসী হওক গোৰ্খা হওক বড়ো হওক আৰু অন্যান্য যিবোৰ জাতি সম্প্ৰদায় আছে প্ৰায় প্ৰতিটো জাতি জনগোষ্ঠীৰ বিভিন্ন সংস্কৃতি ইয়াত কিন্তু উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে